সক্ষম হৈছে আমি দেখুৱাইছে এটা 7.65 পিষ্টল সজীৱ গুলী আৰু এনেধৰণে ইতিমধ্যে জব্দ কৰিছে যোৰহাটৰ নগৰৰ জেল ৰোডৰ নন্দনপুৰৰ পৰা আৰু যিগৰাকী ব্যক্তি সঞ্জীৱ আপোনাৰ নামটো কি আছিলে সঞ্জীৱ বৰুৱা আপুনি সেইজন সঞ্জীৱে নহয় জানো আজিৰ পৰা এটা গুলীচালনা ঘটনা ঘটিছিলে যে বাগানৰ মাজত যে মনত আছেনে হয় লখিমপুৰত ঘৰ আপোনাৰ এইটো পিষ্টল ক'ৰ পৰা আনিছিলে নাগালেণ্ডৰ পৰা কি কাৰণে পইচা নাছিলে বিকিবলৈ আনিছিলে আপুনিতো তাৰপিছত নিজকে সংশোধন কৰিম বুলি কৈছিলে আপোনাৰ পইচা পাতি নাছিলে বহুত অসুবিধা আছিলে সেইটো কাৰণে মই বিকিব আহিছিলোঁ এতিয়া ক'ত থাকে লখিমপুৰত থাকে নে ক'ত থাকে আপুনি এতিয়া মই ডিমাপুৰত মই ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ ট্ৰিটমেণ্টৰ কাৰণে গৈছিলে কোনে আনিবলৈ দিছিলে পিষ্টলটো বগাই আনিব দিছিলে বগাই কোন এই মেডিকেলৰ ওচৰত বগাই হয় নি হয় আৰু কিমান টকাত কিনিছিলে এইটো পিষ্টলটো মই এইটো হেৰি 37,000 বিকিব আহিছিলোঁ 37,000 বিকিব আহিছিলোঁ তাৰপৰা ডিমাপুৰত কিমানত লৈছিলে কিমান টকা 15,000 আনিছিলোঁ 15,000 কোনে বিকে ডিমাপুৰত মই মানুহজনৰ পৰা লৈছিলোঁ মানে কথা মিলাই পেলাই আনিছিলোঁ হয় নেকি মানে তাৰ যিবোৰ যে চাৰেণ্ডাৰ উগ্ৰপন্থী সংগঠন আছে তাৰপৰা তাৰ পিষ্টল নেকি এইবিলাক মই নাজানো মানে 15,000 টকাত 7.65 পাই যায় তাত পুৰণা সজীৱ গুলী আৰু এটি বন্দুকসহ এনেধৰণে 7.65 এটা পিষ্টল তেওঁ উদাহৰণ নামটো কি বুলি কৈছিলে দাদা সঞ্জীৱ বৰুৱাক আচলতে বন্দুকসহ হাতেলোতে ধৰিবলৈ সক্ষম হৈছে এক ভয়ংকৰ অপৰাধৰ পৰা যোৰহাট কোন বগাই মইতো ক'লোঁ মই বাবুক চবৰে কৈছোঁ মেডিকেলৰ ওচৰত কিমান টকাত আনিছিলে বিকিবলৈ হ'ব আৰু আনি দিলোঁ আৰু হ'ব চাহতে ধৰিলে এতিয়া বিকিবলৈ আনিছিলোঁ আপোনাৰ ঘৰ এইটোৱে নি মোৰ ঘৰ মোৰ লখিমপুৰত ইয়াত ক'ত থাকে মই ইয়াত নাথাকোঁ তাৰপৰা ধৰিছে লখিমপুৰৰ মানুহজন পূৰ্বে এনেধৰণে জড়িত হৈছে নি আগতো ইয়াত ক'ত দিবলৈ আহিছে তো ইয়াত তেওঁ এই তদন্তত ওলাব এইখিনি আমি ইনভেষ্টিগেশ্যন ওলাব এটা নাম লৈছে এজন এছ এছ পি ছাৰে জনাব হয় এওঁৰ নামটো কি আছিলে সঞ্জীৱ বৰুৱা হয় ঘৰ লখিমপুৰ ঘৰ লখিমপুৰ তেওঁ ডিমাপুৰত থাকে ইয়াতে যে গুলী তেওঁৰ আগৰ ইনভলভমেণ্ট আছে যোৰহাটৰ লিচুবাৰীত যিটো ঘটনা সংঘটিত কৰিছিল হয় হয় আগতে কিছুমান এনেকুৱা ধৰণৰ ক্ৰিমিনেল কেছত ইনভলভমেণ্ট আছে তেওঁ হয় ক্ৰিমিনেল হিষ্ট্ৰী থকা মানুহ হয়